এই মুহূৰ্তত দিব বিচাৰিছো আন এক খবৰ হাগ্ৰামাৰ 17 বছৰ শাসনৰ সময়ত সুৰক্ষিত নাছিল বিটিচিৰ ৰাইজ এইবাৰ গৰজি উঠিছে নেমচুৰ সভাপতি বদৰুল ইছলামে আমি এই মুহূৰ্তত জনাব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ হাগ্ৰামাৰ 17 বছৰ শাসনৰ সময়ত সুৰক্ষিত নাছিল বিটিচিৰ ৰাইজ আৰু হাগ্ৰামাৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিছে নেমচুৰ সভাপতি বদৰুল ইছলামে শান্তিৰ স্বাৰ্থত পূৰ্ণ সমৰ্থন থাকিব এইবাৰ বিটিআৰৰ নিৰ্বাচনত এই ঘোষণা নেমচুৰ সভাপতি বদৰুল ইছলামৰ এই সন্দৰ্ভত মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছো সম্পৰ্কত যি নেমচুৰ স্থিতি এই বিষয়ে আমি সংগঠন কিয় কৰোঁ আমি যিহেতু সংখ্যালঘু সংগঠন কৰোঁ তে আমাৰ কাম হ'ল যে সকলো জাতি জনগোষ্ঠীৰ লগত শান্তি সম্প্ৰীতি বজাই ৰাখি কেনেকৈ সংখ্যালঘু লোকসকলক শৈক্ষিক সামাজিক দিশত উন্নয়ন কৰিব পাৰি কেনেকৈ মানে আমি ন্যায়ৰ স্বাৰ্থত কাম কৰিব পাৰি কেনেকৈ সংখ্যালঘু লোকসকলক আমি শান্তিত ৰাখিব পাৰোঁ তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ কাম কৰি যাওঁ চাওক যি বৰ্তমান বিটিচি বা বিটিআৰ ইয়াতে তিনিটাকৈ চুক্তি হৈ গৈছে বিএছচি চুক্তি হৈছে বিটিচি চুক্তি হৈছে আৰু শেহতীয়াকৈ শান্তিৰ বিটিআৰ চুক্তি হৈছে এতিয়া এই ক্ষেত্ৰত আমি মানে সকলো দিশ চালি জাৰি চাইছোঁ যে যি হাগ্ৰামাৰ 17 বছৰীয়া শাসন আছিল সেই হাগ্ৰামাৰ 17 বছৰীয়া শাসনকালত বিটিচিত কি হৈছে বৰ্তমান যি প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰ আছে এই চৰকাৰৰ সময়ত 5 বছৰত আচলতে কি হৈছে তো সকলো কথা স্পষ্ট জল পটকৈ হৈ পৰিছে আৰু আপোনালোকেও জানে আমিও জানো যে হাগ্ৰামাৰ সময়ত মানুহে শান্তিত শুব পৰা নাছিল হাগ্ৰামাৰ শাসনৰ সময়ত মানুহ বজাৰলৈ যাবলৈ ভয় কৰিছিল হাগ্ৰামাৰ শাসনৰ সময়ত বড়ো মানুহে মুছলমান গাঁৱত মুছলমান মানুহে বড়ো গাঁৱত যাবলৈ ভয় কৰিছিল আপোনালোকে জানে 2008 চনত দৰং ওদালগুৰিত গোষ্ঠী সংঘৰ্ষ হৈছে 2012 চনত কোকৰাঝাৰত গোষ্ঠী সংঘৰ্ষ হৈছে 2014 চনত গোষ্ঠী সংঘৰ্ষ হৈছে মুছলমানৰ মাটি কোনোবাই কাঢ়ি লৈ গৈছে ইজনে সিজনৰ ঘৰ জ্বলাই দিছে ভাতৃঘাতী সংঘৰ্ষ হৈছে গতিকে আমি এইবোৰ বেয়া পাওঁ আমাৰ কথা হ'ল আমি সকলোৱে মিলিজুলি থাকিব লাগে শাসনত যোনেই নাথাকক শান্তিত থাকিব লাগে নিৰ্বাচিত চৰকাৰ এখন বনাই দিয়াৰ পিছত আমাৰ দৰে এগৰাকী সংগ্ৰামী ছাত্ৰ নেতা লাফিকুল ইছলাম ডাঙৰীয়াক প্ৰয়াত লাফিকুল ইছলাম ডাঙৰীয়াক কোকৰাঝাৰৰ তিতাগুৰি দিন দুপৰতে গুলীয়াই হত্যা কৰা হ'ল কোনে হত্যা কৰিছিল CBI ৰিপৰ্টত নিশ্চয় আপোনালোকে গম পাইছে তো মুছলমানৰ প্ৰকৃত শত্ৰু কোন গতিকে মুছলমানৰ যিসকল প্ৰকৃত শত্ৰু সেইসকলৰ নাই আমি সদায় শান্তিৰ লগত আছোঁ আমি উন্নতিৰ লগত আছোঁ আমি চাওক বিটিআৰত থকা লোকসকল ইয়াৰে এপছু হৈছে মূল সংগঠন আমি এপছুৰ লগত মিলিজুলি থাকিব লাগিব আমি বড়ো সাহিত্য সভাৰ লগত মিলিজুলি থাকিব লাগিব বড়ো ওমেন যিটো মহিলা সমিতি আছে বড়ো হাৰিমু আফাত মহিলা সমিতি তেওঁলোকৰ লগত মিলিজুলি আমি থাকিব লাগিব আৰু আমি আমাৰ সমাজখন উন্নতি কৰিব লাগিব আজি প্ৰমোদ বড়ো ডাঙৰীয়াই হজ ভৱন বনাই আছে নিৰ্মাণ কাৰ্য চলি আছে আজি মছজিদবিলাকক 2 লাখ টকাকৈ দিছে সংখ্যালঘু মানুহক বিভিন্ন মানুহৰ লগতে সংখ্যালঘু মানুহক ম্যাদিৰ পাট্টা দিছে মাটিৰ তাৰপিছত আপোনাৰ মছজিদত অজুখানা দিছে মছজিদৰ মাটিৰ আপোনাৰ ম্যাদি কৰি দিছে বিভিন্ন ঠাইত ৰাস্তা ঘাট হৈছে সংখ্যালঘু ল'ৰা ছোৱালীয়ে চাকৰি পাইছে আটাইতকৈ ডাঙৰ কথা ইয়াত শান্তি স্থাপন হৈছে প্ৰেম স্থাপন হৈছে ভাতৃত্ববোধ স্থাপন হৈছে প্ৰমোদ বড়োৰ নেতৃত্বৰ সময়ত মানুহে সপোন দেখিবলৈ পাইছে সপোন ৰচিবলৈ পাইছে মানুহে এইবোৰ ভবা নাছিল যে বিটিচিৰ বা বিটিআৰত মানুহবিলাক কেতিয়াবা এনেকুৱা শান্তিৰ পৰিৱেশ আহিব মানুহে সপোন ৰচিব MBBS হ'ব IAS হ'ব DC হ'ব SP হ'ব এইবোৰ ভাবিব পৰা নাছিল এটা সময়ত মই ধন্যবাদ জনাইছোঁ কেন্দ্ৰীয় চৰকাৰক মই ধন্যবাদ জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম চৰকাৰক আৰু ধন্যবাদ জনাইছোঁ নিখিল বড়ো ছাত্ৰ সন্থা আৰু NDFB তেওঁলোকে যি বিটিআৰ শান্তি চুক্তি কৰিছে আৰু সমাজত এতিয়া শান্তি স্থাপন কৰিছে আমি একেলগে 26টা জাতি জনগোষ্ঠীয় সংগঠনে এতিয়া আমি বিটিআৰত শান্তিৰ হকে কাম কৰি আছোঁ আমি এতিয়া ৰাতি 3টা বজাত বড়ো গাঁৱত যাব পাৰোঁ 4টা বজাত বড়ো গাঁৱত যাব পাৰোঁ বড়ো মানুহ আমাৰ মুছলমান গাঁৱত আহিব পাৰে কোনো ধৰণৰ সংঘাত নাই কোনো ধৰণৰ হত্যা নাই কোনো ধৰণৰ ধন দাবী নাই কোনো ধৰণৰ ঘৰ জ্বলাজলি নাই
কোনো ধৰণৰ এতিয়া হিংসা নাই, শান্তি। গতিকে আমি সদায় ছাত্ৰ সংগঠন হিচাপে আমি এটাই আমাৰ আহ্বান যে আমি শান্তিৰ লগত আছোঁ। নিৰ্বাচন আহিছে, ৰাইজে যাক ভাল পায় ভোট দিব, কিন্তু এটাই আমাৰ আহ্বান যে ৰাইজ আপোনালোকে সদায় শান্তিৰ লগত থাকক, অশান্তিসমূহ আমি সমাজৰ পৰা দূৰ কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।